তুমি দুষ্ট নকৰিবা দেই। এটা মানুহ তুমি দুষ্ট কৰিবা নেকি? নকৰিবা দেই। চাই থাকা। নমস্কাৰ বন্ধুসকল। গৰমটো খুবেই বেছি, সেয়েহে অন্য কাম বন বাদ দি বোকাৰ কাষতে বহি আছোঁ। কাৰেণ্টটো যোৱাৰ লগে লগে বিচনীখনে বিচি দিলে সি থাকিব নোৱাৰে, বহুত অশান্তি হয়। তাৰ ওচৰতে বহি মোবাইলটোকে পিটিকি আছে। মোবাইলটোচোন চাবই নোৱাৰি। এফালে যদি জয়ন্ত মল্ল বৰুৱা আৰু এফালে কৃষ্ণগুৰু সেৱাশ্ৰমৰ প্ৰেমানন্দ প্ৰভু একদম মানে ছ'চিয়েল মিডিয়া গেলাই পেলাইছে। আমাৰ ভিডিঅ'বোৰ বৰ্তমান মানে ছ'চিয়েল মিডিয়াত কোনো স্থানেই নাপাব। যদিহে সেই দুটা বিষয়ৰ ওপৰত ভিডিঅ' বনাওঁ তেতিয়াহ'লে ৰাইজে চাব পাৰে। গতিকে বজাৰত যিটো বিক্ৰী হয় সেইটোতো কৰিব লাগিব নহয় জানো? ৰাইজে চালেহে আমাৰো অতিৰিক্ত উপাৰ্জন হ'ব বুলি ভাবিয়ে মোৰ মনৰ কথাখিনি এই ভিডিঅ'টোত উপস্থাপন কৰিলোঁ। মোৰ আজি এই ভিডিঅ'টো এটা প্ৰত্যাহ্বান সেই সকলোলৈ যিসকলে মোক দুখনকৈ থানাত এজাহাৰ দি এটা ভিডিঅ' ডিলিট কৰিবলৈ বাধ্য কৰাইছিল। মই সকলো দৰ্শকক কোৱা নাই, মোৰ ওচৰত বহু দৰ্শক আছে যিসকলে আমাক উৎসাহ দিয়ে, আৰ্থিক অনুদান আগবঢ়ায়। সেইসকলক মই কোনো ধৰণৰ বেয়া পোৱা নাই বা নকওঁ, আৰু কোনো ধৰণৰ ধৰ্ম বা বিতৰ্কিত মন্তব্যও নহয়। আজিৰ পৰা কিছুদিনৰ আগতে আপোনালোকে যিসকলে চাই আছিলে যে কৃষ্ণগুৰু সেৱাশ্ৰমৰ এটা ভিডিঅ', যিটো ভিডিঅ' তেওঁলোকে শ্বুট কৰি তেওঁলোকৰ পেজত নে কোনোবা তেওঁলোকৰ মানুহে আপলোড কৰিছিলে, যিটো ভিডিঅ' মই মোৰ পেজত দিয়াৰ বাবে মোৰ ওপৰত দুখনকৈ থানাত এজাহাৰ দিলে আৰু মোৰ ভিডিঅ'টো ডিলিট কৰিবলৈ বাধ্য কৰে। সেইসকল কৃষ্ণগুৰু সেৱাশ্ৰমৰ ভকতক মই প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকৰ সেইজন যদি মানে কল্কি যুগৰ অৱতাৰী পুৰুষ ভগৱান বুলি আপোনালোকে বিশ্বাস কৰিছে, মই বাৰু নকৰোঁ, আপোনালোকে কৰিছে, ভাল কথা। মই আপোনালোকক বিশ্বাস কৰা নকৰাক লৈ একো ক'বলৈ নোৱাৰোঁ, কিন্তু মই তেতিয়াহে বিশ্বাস কৰিম যেতিয়া আমাৰ ভগৱান কৃষ্ণ বা তেওঁ বিভিন্ন অৱতাৰত দেখাই যোৱা চমৎকাৰবোৰৰ দৰে আপোনাৰ গুৰুজনেও চমৎকাৰ দেখুৱাব পাৰিছেনে? নে সেই চমৎকাৰবোৰ অকল আপোনালোককে দেখুৱায়, আনক নেদেখুৱায় নেকি? মোৰ দৰে মই এজন পূৰ্ণ প্ৰতিবন্ধী সন্তানৰ পিতৃ, যিহেতুকে আমাৰ সন্তানটোৱে বহিব নোৱাৰে, কথা ক'ব নোৱাৰে, থিয় হ'ব নোৱাৰে, আৰু মই অকল নহয়, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এনেধৰণৰ বহু শিশু ৰোগী আছে। আৰু হয়তো কৃষ্ণগুৰুকেই বৰ্তমান কলিযুগৰ অৱতাৰ বুলি মানি থকা আপোনালোকৰ বহু ভকতৰ হয়তো বোপাৰ দৰে সন্তান থাকিব পাৰে। তেওঁলোকক তেওঁ চমৎকাৰী গুণেৰে সলনি কৰিব পাৰিছেনে? মোৰ সেই কথাটো জানিব মন। কথাটো গম পাইছেনে? যেনে ভগৱান কৃষ্ণই যেতিয়া মথুৰালৈ আহিছিলে, আক্ৰূৰৰ মনত যিটো সন্দেহ উপজিছিলে, সংশয় হৈছিলে, তেওঁ তেওঁক দৰ্শন কৰাইছে। খুজি বহি তেওঁ চমৎকাৰ দেখুৱাইছে। এনেকুৱা বহু উদাহৰণ আছে যিটো মনলৈ মোৰ ভিডিঅ'টো প্ৰস্তুত কৰি থাকোঁতে অহা নাই। ভগৱান শ্ৰীকৃষ্ণই বহু চমৎকাৰ কৰিছে, যাৰ ফলত মানুহে তেওঁক ভগৱান বুলি মানি লৈছে। এতিয়া কথা হ'ল, আপোনালোকৰ যিজন অডিট ডিফেণ্ডাৰত ঘূৰি ফুৰা যিজন গুৰু, যিজনে পৈতৃক সম্পত্তি উত্তৰাধিকাৰী সূত্ৰে পাই পেলাই নিজকে গুৰু বুলি যায় ক'বলৈ যায়, যিজনে যিজনক আপোনালোকে মানি লৈছে, সেইজন গুৰু বুলি আপোনালোকে সামাজিক মাধ্যমত যে দি আছে, আপোনালোকে কৈ থাকে আমি দিছোঁ, তাৰ কি হ'ল? আমাৰ একো হোৱা নাই। কিন্তু কথা সামাজিক মাধ্যমত যেতিয়া দিছে আমি পামেই, আৰু সামাজিক মাধ্যমত মানুহে মন্তব্য কৰিবই, সামাজিক মাধ্যমত আমি চাওঁৱেই, আমি ভিডিঅ' বনাওঁ, গতিকে আমাৰো মনৰ কথাটো কোৱা ৰাইট আছে বুলি মই কওঁ। আপোনালোকে কি কৰিছে, আপোনালোকৰ কামখিনি যে শুদ্ধ, সেয়াৰ ওপৰত সমাজখনে বা সমাজৰ বিভিন্নজনে মন্তব্য দিব। সেইখিনি শুনাৰ সাহসিকতাও থাকিব লাগিব আপোনালোকে, যদিহে আপোনালোকে ভিডিঅ' আপলোড কৰিছে। এতিয়া কালি দেখিছিলোঁ যে মানে হাজাৰ হাজাৰ মানুহ তাত গোট খাই গ'ল, মানে বিতৰ্ক হৈ গ'ল, ফলত তেওঁ মানুহ মেনেজ কৰি দিলে, কাৰণ তেওঁৰ টকা পইচাৰ অভাৱ নাই। এজন মানে এনেকুৱা বহু চিনেমা দেখিছোঁ, হিন্দী চিনেমাবিলাকত, চাউথ ইণ্ডিয়ান চিনেমাই হওক বা অন্য চিনেমাবিলাকত আমি দেখিয়ে থাকোঁ। গতিকে অসমতো নতুনকৈ এইটো ছিষ্টেমটো আহিছে। গতিকে আমাৰ অসমৰ সচেতন ৰাইজেও এই কথাটো দাবী উত্থাপন কৰিব লাগে বুলি মই ভাবোঁ। মই তেওঁক এতিয়াহে মানি ল'ম, তেওঁ চমৎকাৰ কৰি দেখুৱাব লাগিব, আৰু প্ৰথম চমৎকাৰটো মোৰ পৰাই কৰক। মই কিন্তু তালৈ যাবলৈ নাই। তেওঁ যদি পাৰে মোৰ একমাত্ৰ সন্তানটোক সুস্থ কৰি তোলক, কথা ক'ব পৰা কৰক, খোজকাঢ়িব পৰা কৰক, মই তেতিয়া মানিম তেওঁ কি কল্কি অৱতাৰ, কল্কি অৱতাৰী পুৰুষ তেওঁ বুলি মই মানি ল'ম। আৰু তেওঁতকৈ তেওঁ প্ৰচাৰ প্ৰসাৰ যিমান আছে, তেওঁ শ্ৰীচৰণতে গোটেই জীৱনকালটো মই পৰি থাকিম।
তেওঁ যদি সেইখিনি কৰিব পাৰে। আৰু যদি নোৱাৰে মিছাই এইবিলাক ভং নকৰিব দেই। আৰু লোকে কথা যেতিয়া কয় এই ভকতসকলক কৈছোঁ শুনিব পৰা এতিয়া কাৰ ওপৰত কিমান এজাহাৰ দিছে আপোনালোকে? মোৰ ওপৰত বাৰু এজাহাৰ দিলে মানে হলা গছ দেখিলে বাগি মাৰে যে, মোক দেখিলে চবেই টকা পইচা নাই, দুখীয়া ঘৰৰ মানুহ ল'ৰাটোক লৈ ফালি আছে, গতিকে ইয়াৰ ওপৰত কেছ কৰি দিওঁ। কিন্তু এতিয়া কাৰ ওপৰত কিমান কেছ দিব? ছ'চিয়েল মিডিয়াত দেখিছেনে? বেয়াতকৈ বেয়া শব্দ ব্যৱহাৰ কৰি আপোনাৰ গুৰুজনক গালি দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক চুৰ কৰি নিজকে ধৰ্মগুৰু হিচাপে উপস্থাপন কৰিব বিচৰা মানুহক কেনেকৈ গুৰু হ'ব পাৰে? লাজে লাগিছে পাই। মোৰ এই প্ৰত্যাহ্বান, যদি আপোনালোকে প্ৰকৃততে আপোনাৰ গুৰুজন ভগৱানে হয় তেতিয়াহ'লে মোৰ প্ৰত্যাহ্বান গ্ৰহণ কৰক আৰু কি পাৰে চমৎকাৰ কৰি দেখুৱাওক, তেতিয়া ময়ো মানি লওঁ। ধন্যবাদ।